কংগ্ৰেছ দলৰ হাইকমাণ্ডে হাই ভল্টেজ আশাবাদী প্ৰাৰ্থীক চেৰ পেলাই অৱশেষত বহুত জল্পনা কল্পনাৰ অন্তত নিস্বাৰ্থভাৱে মায়াৰচৰ গাঁও পঞ্চায়তত আঞ্চলিক পঞ্চায়তৰ সদস্য তথা কাউন্সিলৰ পদত কংগ্ৰেছৰ দলীয় প্ৰাৰ্থিত্ব প্ৰদান কৰিলে আফছানা য়াছমিনক। আফছানা য়াছমিনৰ কংগ্ৰেছ দলৰ দলীয় প্ৰাৰ্থিত্ব লাভ কৰি NSUৰ কেন্দ্ৰীয় মুখপাত্ৰ তথা আফছানা য়াছমিনৰ স্বামী জৈনুদ্দিন শ্বেখে উৎফুল্লিত হৈ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনক আৰু সাংসদগৰাকীৰ পুত্ৰ তানজিল হুছেইনক বহুত ধন্যবাদ জ্ঞাপন কৰা পৰিলক্ষিত হৈছে। উল্লেখ্য যে মায়াৰচৰ গাঁও পঞ্চায়তবাসীৰ বাবে কেৱল এটাই গম্বিত যে মই জৈনুদ্দিন শ্বেখ মই এগৰাকী সৰু ল'ৰা হৈ হাই ভল্টেজ আশাবাদী প্ৰাৰ্থীক চেৰ পেলাই কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব লাভ কৰিবলৈ সক্ষম হৈছোঁ। মায়াৰচৰ গাঁও পঞ্চায়তবাসীৰ ওচৰত জৈনুদ্দিন শ্বেখৰ কেৱল এটাই আহ্বান তেওঁৰ পত্নী আফছানা য়াছমিনক বিপুল ভোটত জয়লাভ কৰিব বুলি আশ্বাস প্ৰদান কৰে। বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট, অৰুণোদয় আছাম। প্ৰথমবাৰৰ বাবে আমি মায়াৰচৰ চৰৰ সন্তান হিচাপে প্ৰথম আমি গৌৰৱ অনুভৱ কৰোঁ। আমি চৰৰ সন্তান হৈ আজি আমি সৰুৰ পৰা সংগঠন কৰে আপোনালোকে জানে। আজি আমাকে যি মায়াৰচৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত যি AP মেম্বাৰৰ মোৰ ৱাইফক আফছানা য়াছমিনক যি প্ৰদান কৰিলে টিকেট দলীয়, তাৰ কাৰণে হাজাৰ আমাৰ দলীয়সকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বেছিকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ ধুবুৰী লোকসভাৰ মাননীয় সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া, তাৰ লগতে আমাৰ অল ইণ্ডিয়া NSUৰ কোষাধ্যক্ষ তানজিল হুছেইন ডাঙৰীয়াক হাজাৰ বাৰ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তাৰ প্ৰচেষ্টাত। আৰু আমাকে এটা কথাই কৈছে, দলে যিসকলে কাম কৰিছে নিশ্চিতভাৱে সিহঁতে টিকেট পাব। কৰ্মই তোমাৰ ফল। আমি যি কৰ্ম কৰিছিলোঁ ফলটো দিছে। বহুত জল্পনা কল্পনাৰ মাজত আমাকে বহুত হেৰেছমেণ্ট কৰা হৈছিলে, কিন্তু এটা কথাই কৈছে 100% তুমি টিকেট পাবা, তুমি সৎ আৰু নিষ্ঠাৰে কাম কৰি আছে। আৰু আমাৰ নেতাও কৈছে যিসকলক কৰ্ম কৰিছে দলৰ বেয়া দিনত, আমি সদায় বেয়া দিনতো লাগি আছিলোঁ, কিন্তু দলে আজি আমাক যি ভাল ফল দেখালে বা আমাক টিকেট দিলে। আৰু আমি আমাৰ বাচ্চাসকলক অনুৰোধ কৰিছোঁ, আপোনালোকৰ ল'ৰা সন্তান হিচাপে এটাই গৌৰৱ অনুভৱ কৰিছোঁ, আজি আমাৰ মতো ল'ৰাক এটা টিকেট দিলে, যাৰ লগত আমি এজন ব্লক প্ৰেচিডেণ্ট আছিলে, এজন কণ্ট্ৰাক্টৰৰ ৱাইফ হয়, তাৰ লগত আমি এজন সৰু ল'ৰা ক্ষুদ্ৰ ল'ৰা চৰৰ সন্তান, আজি আমি এইখিনি গৌৰৱ অনুভৱ কৰিছোঁ। সেইকাৰণে আমাৰ সমূহ মায়াৰচৰ ৰাইজক আমি কি ভাষাৰে ধন্যবাদ দিম মই ক'বলৈ ভাষা নাই। আৰু এইখিনি সকলোকে আমি বিনম্ৰ অনুৰোধ জনাম, অহা 7 তাৰিখত যি পঞ্চায়ত নিৰ্বাচন আছে, হাতৰ ছবিত আমাৰ মাৰ এই AP মেম্বাৰক ভোট দি জয়যুক্ত কৰিব। আৰু ৰাইজৰ স্বাৰ্থত সদায় ৰাইজৰ লগত আমি দিনে এষাৰে আমি লাগি থাকিম, যেনেকৈ আছোঁ অনাগত দিনত এনেকৈ। ঠিক আছে, ধন্যবাদ।